হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখাম পূৰা কমপ্লিট আমাৰ পাকঘৰ কিচেন বনাইছোঁ। বাথৰুমৰ দৰ্জা লভাৰ্ছ লগাইছোঁ, ফল চিলিং গোটেই কাম দেখাম মই আপোনাৰ বেক কেমেৰাকে গোটেই দেখাই আছোঁ। ৰ'ব, এইটো এটা হ'ল চাওক, ফল চিলিং। এইটো মেইন গেট হ'ল, এইটো মেইন গেট। আমাৰ এইফালে হ'ল বাথৰুম, এইটো বাথৰুম হ'ল চাওক। বাথৰুমৰ মানে এনেকুৱা হ'ব, মানে এইটো গমেই নাপাব যে আপোনাৰ এইটো দৰ্জা লগা আছে কি লগা আছে। এইটো মই আপোনাক দেখাই আছোঁ ভালকৈ। এইটো চাওক, এইটো হ'ল আমাৰ পূৰা এতিয়া মানে পিছফালৰ পৰা গেপ আছে, তাতে ডোৰ ক্লজাৰ লাগিব। একদম ডোৰ ক্লজাৰ যেতিয়া লাগি যাব গমেই নাপাব এইটো। এইটো চাওক, এইফালে অলপ বাকী আছে, দুটামান লাগিব, গোটেই শেষ হৈছে তাৰ কাৰণে নাই কৰা। এইটো চাওক, এইটো আমি লগাইছোঁ। এইটো বেচিনৰ তলত লভাৰ দিছোঁ, ওপৰত এইটো বগা লভাৰ্ছ চাইছে না। আৰু আছে আপোনাৰ এইফালে মেইন গেট দিয়ে সোমাই গ'লোঁ মই যোৱাৰ ভিতৰত। এইটো ফল চিলিং, এইটো চাওক ফল চিলিং, এইটো ফল চিলিং হ'ল। এইটো চাওক, গোটেই ওপৰতো হৈ আছে ফল চিলিং, এইটো কি কৰা নাই। এইটো ফল চিলিং হৈ আছে ওপৰতো, এই চেনেল লগাইছোঁ। আৰু এইটো হ'ল চিৰিৰ তলত বনাইছোঁ, চাপ হোৱা নাই এতিয়াও। এইটো চাওক চিৰিৰ তলত। ফিৰ আমাৰ কিটচেনটো হ'ল মডুলাৰ কিটচেন। এইটো আমাৰ মডুলাৰ কিটচেন হয়। এইটো চাওক, এইটো হ'ল মডুলাৰ কিটচেন। এতিয়া ফল চিলিং হৈ আছে, ফল চিলিং হ'ব। এইটো ডিজাইন কেনেকৈ লাগিছে কমেণ্ট কৰি ক'ব।